শ্ৰোতা বন্ধু, আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ চিঠি। ইতিমধ্যে আমাৰ মাজত বহুতো চিঠি আহি পৰিছে। তাৰ মাজতে মই স্মৃতিৰেখাই আপোনালোকৰ মাজলৈ এখন চিঠি লৈ আহিছোঁ। চিঠিখন লিখিছে কোনোবা মৰম তেওঁৰ প্ৰিয়তমলৈ। আহকচোন আমি চিঠিখন পঢ়োঁ। মৰমৰ প্ৰিয়তম, ফাগুনৰ সৰাপাতৰ দৰে আৰম্ভণিতে তোমালৈ যাচিছোঁ এসাগৰ মৰম, এবুকু ভালপোৱা। কোবাল সময়ৰ সোঁতত উটি যোৱা মোৰ জীৱনৰ দস্তাবেজৰ তুমি এটি অনুপম কবিতা, যাৰ সমাপ্তি নাই। সময়ে বাগৰ সলাইছে প্ৰকৃতিৰ নিয়ম মানি, কিন্তু তুমিতো বাগৰ নসলোৱা। তেতিয়া কিয় মোৰ এই অন্তহীন অপেক্ষা তোমাৰ বাবে? তোমাৰ চহৰত জানো শুনা নাই তুমি সৰাপাতৰ উচুপনি? তুমি জানো অনুভৱ কৰিব পৰা নাই পলাশৰ ৰঙেও ৰঙালী কৰিব নোৱাৰা মোৰ উকা হৃদয়ৰ ভাষা? প্ৰকৃতিত এতিয়া ফাগুন নামিছে, কিন্তু মোৰ মনতচোন এতিয়াও বৰষা শেষ হোৱা নাই। পোহৰৰ খিলখিলনিবোৰ সকলোৱে দেখে, কিন্তু এন্ধাৰৰ উচুপনিবোৰ শীতানৰ গাৰুটিহে জানে। আৰু তুমি জানো জানা, এই বেলি বসন্তত আহিবানে চেনাই মোৰ পৃথিৱীখনতো বসন্তৰ কুঁহিপাত মেলিবলৈ? প্ৰতিবাৰৰ দৰে এইবাৰো যদি মোৰ আশা মিছা হয়, তেনে শালৰ গামোচা বৰপেৰাৰ জাপতে মামৰ লাগিল। প্ৰতিবাৰেই যে তোমালৈ সাঁচি ৰাখোঁ আশা মাথো এটাই, বসন্তৰ আগমনত তুমি সঁচাকৈ আহিবা নেকি বাৰু মোক নিবলৈ? সকলোৱে কোৱাৰ দৰে মোৰ অপেক্ষা জানো মিছা? যদি তেনে নহয়, প্ৰতিখন চিঠিৰ উত্তৰ বিচাৰি মই কিয় কৰিব লাগে অন্তহীন অপেক্ষা? তুমি জানো নুবুজা মোৰ হৃদয়ৰ ভাষা? যদি নুবুজাই, তেতিয়া তাহানিৰ দিনবোৰ কি আছিল? মাথো কাহিনী নেকি? মোৰ প্ৰণয়ৰ শক্তি জানো ইমান দুৰ্বল? আশা মাথো এটাই চেনাই, এদিন তুমি সঁচাই ঘূৰি আহিবা মোক নিবলৈ। সকলোৱে কোৱাৰ দৰে মই যে পাগলী নহয়, তুমি প্ৰমাণ কৰি দিবা দেই। মই পাগলী নহয় চেনাই, তোমাৰ মৃত্যুও হোৱা নাই। তুমিতো মোক কৈছিলা ন, মোক নিজৰ কৰিবলৈ এখন সুন্দৰ ঘৰ সাজিবলৈ তুমি সীমান্তত চাকৰি কৰিবলৈ গৈছা, আৰু তাৰ পৰা আহিয়ে মোক তোমাৰ কৰি ল'বা। কিন্তু সকলোৱেচোন কয় তোমাৰ সীমান্তত যুদ্ধত মৃত্যু হোৱা বুলি। মই কিন্তু বেলেগৰ কথা নুশুনো দেই, তুমি ভুল নুবুজিবা। তোমাৰ কৰ্মব্যস্ততাৰ বাবেহে তুমি আহিব পৰা নাই। মই তোমালৈ সদায় ৰৈ থাকিম চেনাই। পাৰিলে এইবেলি আহিবা দেই। তুমি আহিলে মোৰ বুকুত বসন্তৰ কুঁহিপাত মেলিব, তোমাৰ মৰমৰ কপৌ ফুলিব। ভাবিয়ে ভাল লাগে জানা, তুমি নহ'লে মোৰ মন নাযায় আগৰ বিহুৱতীজনী হৈ নাচিবলৈ। উকা মোৰ ৰঙালীক ৰাঙলী কৰিবলৈ আহিবা দেই চেনাই। নাহিলেও চিঠিৰ উত্তৰ এবাৰ দিবাই, কিন্তু তেতিয়া মই চিঞৰি চিঞৰি ক'ম গাঁৱত, এইয়া চা মোৰ চেনাই চিঠিৰ উত্তৰ দিছে। তাৰ মৃত্যু হোৱাটো তহঁতৰ ভ্ৰম, আৰু মই পাগলী নহয়। এয়া মোৰ বলিয়ালি নহয়, সঁচা, সম্পূৰ্ণ সঁচা। উত্তৰলৈ আশাৰে বাট চাই ৰ'লো চেনাই, আকৌ এবুকু মৰম তোমালৈ। ভালে থাকা দেই, ইতি তোমাৰ মৰম। এই চিঠিখন বিৰহী প্ৰেমিকা মৰমে লিখিছে তেওঁৰ প্ৰিয়তমলৈ। তেওঁ বহুত অপেক্ষা কৰি আছে। প্ৰিয়তমে তেওঁ হয়তো আহিব নোৱাৰিলেও, তেওঁ চিঠিৰ উত্তৰ পালেও তেওঁ অন্ততঃ সকলোৰে আগত পৰিচয় কৰি দিব পাৰিব যে তেওঁ জীয়াই আছে, তথা তেওঁৰ এইবিলাক বলিয়ালি নহয়। তেওঁ আজিও দূৰ অতীতৰ তেখেতৰ প্ৰিয়তমলৈ একেই আকুলতাৰে অপেক্ষা কৰিছে। গতিকে আমিও আশা কৰোঁ এই চিঠিখনৰ উত্তৰ হয়তো তেওঁৰ প্ৰিয়তমে তেওঁলৈ পঠিয়াব খুব
খুব ভাল লাগিল তেখেতৰ চিঠিখনি পঢ়ি। আগলৈ আৰু তেখেতৰ এনেকুৱা সহযোগিতা আমি কামনা কৰিছোঁ আৰু আমি কামনা কৰিছোঁ তেখেতৰ মৰমক চিঠিৰ উত্তৰ হয়তো সোনকালেই প্ৰদান কৰিব। ধন্যবাদ স্মৃতিৰেখা বাইদেউ, আপুনি চিঠিখন খুব সুন্দৰকৈ পাঠ কৰিছে। আমি শুনি আপ্লুত হৈছো। আৰু এই চিঠিখন আমালৈ প্ৰেৰণ কৰিছিল প্ৰাৰ্থনা দেৱী। তেখেতে এই চিঠিখন প্ৰেৰণ কৰিছিল নাৰায়ণপুৰ লখিমপুৰৰ পৰা। আৰু তেখেতলৈ আমি এই অনুষ্ঠানৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে এখন খুব সুন্দৰ চিঠি আমালৈ প্ৰেৰণ কৰি আমাৰ অনুষ্ঠানৰ মঞ্চ জীপাল কৰাৰ বাবে। আৰু প্ৰাৰ্থনা দেৱীলৈ আমি অনুৰোধ জনাইছো তেখেতে যেন আমাৰ অনুষ্ঠানৰ সৈতে সদায় জড়িত হৈ এই অনুষ্ঠানৰ সমভাগী হৈ থাকে। ধন্যবাদ।